হেল্ল' গাইছ, কি খবৰ? আপোনালোক ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। আজি বহু দিনৰ পৰা আমি আমাৰ পথাৰত অহা নাছিলোঁ, গতিকে আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আৰু মোক দুজনমান আমাৰ সহকৰ্মীয়ে কৈছে যে এই পথাৰখনত যে আপুনি যি খেতি কৰিছিলে সেইটো দেখুৱাৰ কাৰণে। তো গতিকে গাইছ চাওক, মই আজি আহিছোঁ আপোনালোকলৈ। এইখনি হৈছে আমাৰ পথাৰ আৰু কি সুন্দৰভাৱে সজা লাগি উঠিছে। আৰু আমি ইয়াতে আজি সাৰ মাৰিবলৈ আহিছোঁ। অকণমান সাৰ দিব লাগিব, সাৰ আছে, ইউৰিয়া আছে, পটাছ আছে। তো গাইছ আপোনালোকক মই দেখুৱাই আছোঁ। এয়া আমাৰ ৰছী এখনি দেখিছে কি সুন্দৰভাৱে সজা লাগি উঠিছে। এয়া আমাৰ তাতে সাৰ, ইউৰিয়া সাৰ আৰু পটাছ দুয়োটাই সান মিহলি কৰি পেলাই ইয়াত ছিটাই আছে, যাতে ইয়াৰ গুৰিবিলাক শক্তিশালী হয় আৰু গছবিলাক ডাঙৰ ডাঙৰ হয়। এই দেখিছে আমাৰ দাদাই সাৰ মাৰি আছে ইয়াতে। আৰু এয়া আছে ইউৰিয়া, আৰু এইখন বেগত আছে ইউৰিয়া, পটাছ। এয়া হৈছে আপোনাৰ এইবিলাক সকলোবিলাক আমাৰ ওচৰৰ দাদাসকলৰ আৰু আমি সকলোৱে লগ লাগি এইবিলাক কৰিছোঁ। ইয়াত দেখিছে, ইয়াত প্ৰায় আপোনালোকে দেখিব 100 বিঘাৰ কম নহ'ব। গোটেই মিলি আমি সকলোৱে একতা হৈ পেলাই ইয়াত দেখিছে মাজেৰে আমি আলি দিছোঁ অহা যোৱা কৰাৰ বাবে, যাতে কাৰো অসুবিধা নহয়। এতিয়া আমি গাইছ আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে, এয়া আমাৰ খুব সুন্দৰ হৈছে আৰু ধানখিনি। আৰু ইয়াত সাৰ মাৰি আছোঁ আজি, মই দেখুৱাইছোঁ। আৰু বহুত মানুহে কয় যে আমাৰ অসমীয়া ল'ৰাই খেতি নকৰে। এয়া দেখিছেনে, আমাৰ কিমান কষ্ট কৰি আমাৰ অসমীয়া যিমান ল'ৰা আছে আমাৰ ইয়াতে, এইবিলাক সকলোৱে কৰিছে লগে ভাগি একেলগে। অলপ কষ্ট হয়, বছৰত এমাহে কষ্ট হয় আৰু কাটা কুটা আৰু ইয়াত ৰোৱা সময়খিনি কষ্ট হয়। তাৰ বাহিৰে মানে আপোনাৰ 11 মাহ আপোনালোকে পূৰা ভালদৰে খাব পাৰি। এয়া দেখিছে কি সুন্দৰ হৈ উঠিছে, আৰু কেইদিনমান পাছত আকৌ ভালকৈ হ'ব। আৰু যেতিয়া মানে ধান ওলাব তাৰপাছত আকৌ কিমান মজা লগা হৈ উঠিব, দেখিছেনে আপোনালোকে। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে গাইছ, এয়া আমাৰ এইবিলাক কি সুন্দৰ হৈছে। মাজে মাজে অকণমান বান্দৰ আছে আমাৰ ইফালে, বহুত বান্দৰ আছে। বান্দৰে ছাইডবিলাক মানে ভাঙি দিয়ে। এয়া দেখিছে কি সুন্দৰ সুন্দৰ দেখিছেনে আপোনালোকে, কি ডাঙৰ ডাঙৰ গুজি হৈছে এইবিলাক। আৰু ডাঙৰ হ'ব, এই মানে সজা লাগিবৰ কাৰণে বেছি দিন হোৱা নাই এইবিলাক, আৰু ডাঙৰ হ'ব। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া ছাইড এফালে এই ছাইডত অকণমান আমাৰ ইয়াত বান্দৰ থকাৰ বাবে আমাৰ ইয়াত অকণমান ভাঙি মানে মোৱাৰি ছাইডবিলাক সেই কৰি দিয়ে, দেখিছেনে। এয়া বান্দৰে অকণমান সেই অন্যায় কৰিছে। গতিকে গাইছ সিহঁতৰনো কৰিব কি, সিহঁতৰ মানুহটো নহয়। সিহঁতকো খোৱাৰ কাৰণে কিবা বস্তু লাগে। এয়া দেখিছে আমাৰ এইবিলাক, এয়া দেখুৱাই আছোঁ আপোনালোকক। আৰু গাইছ দেখিছেনে, আৰু আমাৰ মানে কিছুমান লোকে কয় যে, মিয়াসকলে যে কয় যে আমাৰ অসমীয়া লোকে এনে থাকে। তো গাইছ দেখিছেনে, আমাৰ অসমীয়া ল'ৰা ক'তো মানে সেই নহয়, সকলোতে পাৰ্গত হয়, সকলো কাম কৰিব পাৰে ইচ্ছা কৰিলে। এয়া দেখিছে, মই ওলাই আহিছোঁ, মোৰ লগত আমাৰ গাঁৱৰ বহুত ডেকা বন্ধু ভাই সকলো ওলাই আহিছে, এইবিলাক ৰুইছে দেখিছে আপোনালোকে। এয়া আৰু আমি কি নকৰোঁ, আমাক বাহিৰৰ পৰা মাছ আনি দিলেও কথা নাই, আমাৰ নিজৰ ঘৰৰ পুখুৰী মাছ আছে, আমি পুখুৰী মাছ খাওঁ। আৰু কোনো মানে এইটো ভাবিব নালাগে যে বাহিৰৰ পৰা মাছ চাইছে, সেইবিলাক বাহিৰৰ চালানী মাছতকৈ নিজৰ ঘৰত মানে সৰুকৈ হ'লেও এটা পুখুৰী লাগে। এই পুখুৰীটোৰ মাছ আমি সকলো, আৰু আমি আমাৰ অসমীয়া সংস্কৃতিত আমাৰ কিছুমান সেই দেখিব লাগে। আমাৰ অসমীয়া যুৱকবিলাক উঠিব লাগে, জাগিব লাগে। যে ভূপেন হাজৰিকাই কৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। এই কথাষাৰ আমাৰ ভূপেন হাজৰিকাৰ কথাটো ৰাখিব লাগে, ডক্টৰ ভূপেন হাজৰিকাৰ কথাটো ৰাখিব লাগে। আমি সকলোৱে স্মৰণীয় হিচাপে ৰাখিব লাগে। আৰু আমি দেখুৱাব লাগে যে আমি অসমীয়া, আমাৰ অধিকাৰ আছে, আমাৰ কিমান মানে কাম আছে, কিমান বস্তু আছে, কিমান কি কৰিব লগা আছে, বহুত কৰিবলগীয়া আছে। সেয়েহে মই সেই সকলো যুৱক যুৱতীলৈ আহ্বান কৰিছোঁ যে ওলাই আহক আৰু দেখুৱাই দিয়ক আমাক। বাহিৰৰ কিছুমান মানুহে যেনেকৈ আমাক বা ঠাট্টা বিদ্যুতি কৰে যে
অসমীয়াই একো কৰিব নোৱাৰে, আমিহে কৰিব পাৰোঁ। তো গতিকে গাইজ ওলাই আহক সকলোৱে। মোৰ আহ্বান আপোনালোকক জনাইছোঁ যে আপোনালোক সকলো ওলাই আহক, অসমীয়া যুৱক যুৱতী, মোৰ ডেকা ভাই বন্ধুসকল, আৰু দেখুৱাওক যে আমি খেতি কৰি আমি আমাৰ মিয়াক আমি বেছি ঠাই নিদিওঁ, আৰু আমি কেনেকৈ আমাৰ পথাৰত কেনেকৈ উৎপন্ন কৰিব পাৰি, বছৰত যদি ভাত খাব পাৰি খেতি কৰি পেলাই। তো গাইজ আহক, আপোনালোকে ওলাই আহক। এয়া দেখিছেনে, এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এনেকুৱাকৈ আপোনালোকেও ওলাই আহি, আৰু যাৰ নাই নহ'ববিলাকৰ নাই, গতিকে যিবিলাক অসমীয়া ল'ৰা আছে সকলোবিলাক ওলাই আহক, মাৰ বান্ধি থিয় হওক, যাতে বাহিৰৰ কোনো লোকে আমাক মানে একো ক'ব নোৱাৰে যে তোমালোকৰ অমুক নাই ভোগ নাই। অসমীয়াৰ আমাৰ সাহসিকতা যিটো আছে সেইটো দেখুৱাওক। আৰু যদিহে আপোনালোক এই ভিডিঅ'টোত মোৰ নতুনকৈ আপোনালোক দেখিছে, ফ'ল' কৰক আৰু শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। গতিকে গাইজ এয়া দেখিছে, আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ এয়া ধান কি সুন্দৰভাৱে হৈছে। কষ্ট কৰিলে এনেকুৱা আৰু